Hello dear aspirant, welcome back to Learn Shohi. In this video, you are going to learn most important multiple choice questions of Assam's culture. And if you are an aspirant of any competitive exam, you can watch this video till the end. So, প্রথম নাম্বার কোশ্চেনটা আপনাদেরকে দেখিব পারিছে which dance of Assam is recognized as a classical dance by Songit Natok Academy? অসমৰ কণ্ঠ নৃত্যক সংগীত নাটক একাডেমীয়ে ধ্ৰুপদী নৃত্যৰ স্বীকৃতি দিছে। অপশ্যন এ আছে বিহু, বি আছে বাগৰুম্বা, চি আছে সত্ৰীয়া এণ্ড ডি আছে ঝুমুৰ। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি। অপশ্যন চি হ'ব সত্ৰীয়া। ইয়াত দেখিব পাৰিছে আপোনালোকে 2000 চনৰ 15 নৱেম্বৰত সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক ভাৰতৰ অষ্টমটো ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, who is known as the father of Assamese prose? অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক জনা যায়? অপশ্যন এ আছে লক্ষ্মীনাথ বেজবৰুৱা, বি আছে ভট্টদেৱ, চি আছে শংকৰদেৱ এণ্ড ডি আছে হেমচন্দ্ৰ বৰুৱা। ইয়াৰ কাৰিক অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। ইন এক্সপ্লেনেশ্যনত আপোনালোকে দেখিব পাৰিছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৰিলিজড? প্ৰথমখন অসমীয়া কথা ছবি জয়মতী কেতিয়া মুক্তি পাইছিল? ইয়াৰ কাৰিক অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 1935। 1935 চনত প্ৰথমখন অসমীয়া কথা ছবি জয়মতী প্ৰকাশ অৰ্থাৎ মুক্তি পাইছিল। ঠিক আছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাত নিৰ্মিত প্ৰথমখন অসমীয়া চিনেমা জয়মতী 1935 চনৰ 10 মাৰ্চত মুক্তি পাইছিল। তাৰ পিছৰ কুৱেশ্যন, দ্য অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড ইন হুইচ টেম্পল? অম্বুবাচী মেলা কোনটো মন্দিৰত উদযাপন কৰা হয়? অপশ্যন এ আছে উমানন্দ, বি আছে কামাখ্যা, চি আছে নৱগ্ৰহ এণ্ড ডি আছে শিৱদৌল। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব কামাখ্যা। কামাখ্যা মন্দিৰত অম্বুবাচী মেলা উদযাপন কৰা হয়। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত প্ৰতি বছৰে আহাৰ মাহত অম্বুবাচী মেলা অনুষ্ঠিত হয়। অ'কে। নেক্সট কুৱেশ্যন, হু ৰোট দ্য ফাৰ্ষ্ট আছামিজ ডিকশ্যনাৰী হেমকোষ? প্ৰথম অসমীয়া অভিধান হেমকোষ কোনে ৰচনা কৰিছিল? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি। অপশ্যন চি হ'ব হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাই প্ৰথম অসমীয়া অভিধান হেমকোষ ৰচনা কৰিছিল। ইয়াত দেখিব পাৰিছে হেমচন্দ্ৰ বৰুৱাই হেমকোষ ৰচনা কৰিছিল, যিখন 1900 চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল। তাৰ পিছৰ কুৱেশ্যন, আলি আই লিগাং ইজ এ ফেষ্টিভেল অফ হুইচ কমিউনিটি? আলি আই লিগাং কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যন এ আছে বড়ো, বি আছে মিচিং, চি আছে কাৰ্বি এণ্ড ডি আছে ৰাভা। ইয়াৰ কাৰিক অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব মিচিং। আলি আই লিগাং হৈছে মিচিং জনগোষ্ঠীৰ উৎসৱ। আলি আই লিগাং হৈছে মিচিং জনগোষ্ঠীৰ এক কৃষিভিত্তিক বসন্তকালীন উৎসৱ। তাৰ পিছৰ কুৱেশ্যন, হুইচ আহোম কিং বিল্ট দ্য ৰংঘৰ উইথ ব্ৰিক্স? কোনজন আহোম ৰজাই ইটাৰে ৰংঘৰ নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰিক অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই ইটাৰে ৰংঘৰ নিৰ্মাণ কৰিছিল। অ'কে। ইয়াত দেখিব পাৰিছে স্বৰ্গদেউ প্ৰমত্ত সিংহই 1744 চনত শিৱসাগৰত ইটাৰে বৰ্তমানৰ ৰংঘৰটো নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 8, হু ইজ নন এজ সুধাকণ্ঠ? সুধাকণ্ঠ বুলি কাক জনা যায়? অপশ্যন এ আছে বিষ্ণুপ্ৰসাদ ৰাভা, বি আছে ডক্টৰ ভূপেন হাজৰিকা, চি আছে জ্যোতিপ্ৰসাদ আগৰৱালা এণ্ড ডি আছে ফণী শৰ্মা। আপোনালোকে ইয়াৰ কাৰিক অপশ্যনটো জানে। ইয়াৰ কাৰিক অপশ্যনটো হয় অপশ্যন বি। অপশ্যন বি হ'ব ডক্টৰ ভূপেন হাজৰিকা। তাৰ পিছৰ কুৱেশ্যন, দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড ফ্ৰম? প্ৰথম অসমীয়া আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশ পাইছিল? অপশ্যন এ আছে গুৱাহাটী, বি আছে যোৰহাট, চি আছে শিৱসাগৰ এণ্ড ডি আছে ডিব্ৰুগড়। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি। অপশ্যন চি হ'ব শিৱসাগৰ। প্ৰথম অসমীয়া আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল। এক্সপ্লেনেশ্যনত আপোনালোকে দেখিব পাৰিছে
1846 চনত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা নাথান ব্ৰাউনৰ সম্পাদনাত অৰুণোদয় প্ৰকাশ পাইছিল। কুৱেশ্যন নম্বৰ 10 চাব পাৰিছে আপোনালোকে। বৈশাগু ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড বাই বৈশাগু উৎসৱ কোনে পালন কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব বড়ো। বৈশাগু উৎসৱ বড়োসকলে পালন কৰে। তাৰ পিছৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য জ্ঞানপীঠ এৱাৰ্ড ফ্ৰম আছাম? অসমৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী কোন আছিল? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই অসমৰ পৰা প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ঠিক আছে, ইয়াত দেখিব পাৰিছে আপোনালোকে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত তেওঁৰ উপন্যাস মৃত্যুঞ্জয়ৰ বাবে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে। ইন হুইচ প্লেচ অফ আছাম দ্য জোনবিল মেলা ইজ হেল্ড? অসমৰ কোনটো স্থানত জোনবিল মেলা অনুষ্ঠিত হয়? ইয়াত দেখিব পাৰিছে অপশ্যন এ আছে জাগিৰত, বি আছে হাজো, চি আছে সৰ্থেবাৰী এণ্ড ডি আছে শুৱালকুছি। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব জাগিৰত। মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰত জোনবিল মেলা অনুষ্ঠিত হয়, য'ত আজিও বিনিময় প্ৰথা দেখা পোৱা যায়। অ'কে, নেক্সট কুৱেশ্যন, বাগৰুম্বা ইজ এ ফক ডান্স অফ হুইচ ট্ৰাইব? বাগৰুম্বা কোনটো জনজাতিৰ লোকনৃত্য? অপশ্যন এ আছে ৰাভা, বি আছে বড়ো, চি আছে কাৰ্বি এণ্ড ডি আছে মিচিং। ইয়াৰ কাৰেক্ট অপশ্যনটো হয় অপশ্যন বি হ'ব বড়ো। বাগৰুম্বা বড়ো জনগোষ্ঠীৰ লোকনৃত্য হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল মেৰিজ ছিষ্টেম অফ দ্য আহোমছ কল্ড? আহোমসকলৰ পৰম্পৰাগত বিবাহ পদ্ধতি কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব চকলং। তাৰপিছৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন দ্য সংগীত নাটক একাডেমী এৱাৰ্ড? সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব প্ৰতিমা বৰুৱা পাণ্ডে। প্ৰতিমা বৰুৱা পাণ্ডেই সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা। অ'কে, নেক্সট কুৱেশ্যন, মেডাম মেফি ইজ এ ফেষ্টিভেল অফ হুইচ কমিউনিটি? মেডাম মেফি কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যন এ আছে কোচ ৰাজবংশী, বি আছে টাই আহোম, চি আছে চুতীয়া এণ্ড ডি আছে মৰাণ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব টাই আহোম। মেডাম মেফি টাই আহোম জনগোষ্ঠীৰ উৎসৱ হয়। মেডাম মেফি হৈছে টাই আহোমসকলে উপৰি পুৰুষক পূজা কৰিবলৈ পালন কৰা এক ধৰ্মীয় উৎসৱ। নেক্সট কুৱেশ্যন, হু ৰট দ্য ফাৰ্ষ্ট আছামিজ নভেল ভানুমতী? প্ৰথম অসমীয়া উপন্যাস ভানুমতী কোনে লিখিছিল? অপশ্যন এ আছে ৰজনীকান্ত বৰদলৈ, বি আছে পদ্মনাথ গোহাঁই বৰুৱা, চি আছে হিতেশ্বৰ বৰুৱা এণ্ড ডি আছে বেণুধৰ ৰাজখোৱা। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি হ'ব পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম অসমীয়া উপন্যাস ভানুমতী লিখিছিল। অ'কে, ইয়াত দেখিব পাৰিছে আপোনালোকে 1890 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত ভানুমতী আছিল প্ৰথম অসমীয়া উপন্যাস। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম? কোন ঠাইক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? এইটো বহুত ইজি কুৱেশ্যন হয়, আপোনালোকে জানে। ইয়াৰ কাৰেক্ট অপশ্যনটো নিশ্চয় কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি শুৱালকুছি। অসমৰ মানচেষ্টাৰ বুলি জনা যায় শুৱালকুছিক। অ'কে, নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ হস্তি বিদ্যাৰ নৱ? হস্তি বিদ্যাৰ নৱ পুথিৰ লেখক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ নৱ পুথিখন লিখিছিল। নেক্সট কুৱেশ্যন নম্বৰ 20 চাব পাৰিছে। ভৰতাল নৃত্য ৱাজ ডেভেলপড বাই হুইচ আৰ্টিষ্ট? ভৰতাল নৃত্য কোনগৰাকী শিল্পীয়ে উদ্ভাৱন কৰিছিল? অপশ্যন এ আছে শংকৰদেৱ, বি আছে নৰহৰি বুঢ়া ভকত, চি আছে মাধৱদেৱ এণ্ড ডি আছে ৰুদ্ৰসিংহ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব নৰহৰি বুঢ়া ভকত। ঠিক আছে, নৰহৰি বুঢ়া ভকতে ভৰতাল নৃত্য উদ্ভাৱন কৰিছিল।
বৰপেটা সত্ৰৰ সত্ৰীয়া শিল্পী নৰহৰি বুঢ়া ভকতে ভৰতাল নৃত্যৰ শৈলীত বিকশিত কৰিছিল? Question number 21. In which year বিহু was performed at the London Olympics? কোন বছৰত লণ্ডন অলিম্পিকত বিহু প্ৰদৰ্শন কৰা হৈছিল? অপশ্যন এ আছে 2008, বি আছে 2012, চি আছে 2016 এণ্ড ডি আছে 2004. ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 2012. 2012 চনত বিহু লণ্ডন অলিম্পিক্সত প্ৰদৰ্শন কৰা হৈছিল। অ'কে, কুৱেশ্যন নম্বৰ 22. খেৰাই ইজ দ্য মষ্ট ছিগনিফিকেণ্ট ফেষ্টিভেল অফ হুইচ ট্ৰাইব? খেৰাই কোনটো জনজাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ? অপশ্যন এ আছে ৰাভা, বি আছে বড়ো, চি আছে কাৰ্বি এণ্ড ডি আছে তিৱা. ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব বড়ো। খেৰাই হৈছে বড়ো জনজাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। তাৰ পিছৰ কুৱেশ্যন, হু ইজ নন এজ গীতিকবি অফ আছাম? অসমৰ গীতিকবি বুলি কাক জনা যায়? অপশ্যন এ আছে পাৰ্বতী প্ৰসাদ বৰুৱা, বি আছে অম্বিকা গিৰি ৰায় চৌধুৰী, চি আছে চন্দ্ৰকুমাৰ আগৰৱালা এণ্ড ডি আছে বিনন্দ চন্দ্ৰ বৰুৱা. ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব পাৰ্বতী প্ৰসাদ বৰুৱা। তাৰ পিছৰ কুৱেশ্যন, দ্য দেওধনী ডান্স ইজ এছ'চিয়েটেড উইথ দ্য ৱাৰশ্বিপ অফ হুইচ গডেছ? দেওধনী নৃত্য কোনগৰাকী দেৱীৰ পূজাৰ সৈতে জড়িত? অপশ্যন এ আছে দুৰ্গা, বি আছে কালী, চি আছে মনসা এণ্ড ডি আছে লক্ষ্মী. কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি হ'ব মনসা। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ফিল্ম অন দ্য ফাৰ্ষ্ট নেশ্যনেল ফিল্ম এৱাৰ্ড? কোনখন অসমীয়া চিনেমাই প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? অপশ্যন এ আছে পিয়লি ফুকন, বি আছে জয়মতী, চি আছে পুবে ৰুণু এণ্ড ডি আছে এৰাবাটৰ সুৰ. ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব পিয়লি ফুকন। পিয়লি ফুকন আছিল প্ৰথমখন অসমীয়া চিনেমা যিটোৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ইয়াত চাব পাৰিছে 1955 চনত পিয়লি ফুকন ছবিয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰূপৰ পদক লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 26. হু ৰট দ্য ফেমাছ বুক দ্য হিষ্টৰী অফ আছাম? বিখ্যাত গ্ৰন্থ দ্য হিষ্টৰী অফ আছাম কোনে লিখিছিল? দ্য কাৰেক্ট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন এ হ'ব এডৱাৰ্ড গেইট। এডৱাৰ্ড গেইটে বিখ্যাত গ্ৰন্থ দ্য হিষ্টৰী অফ আছাম লিখিছিল। ঠিক আছে, ছাৰ এডৱাৰ্ড গেইটে 1906 চনত সৰ্বপ্ৰথম এই তথ্য সমৃদ্ধ ইতিহাস গ্ৰন্থখন প্ৰকাশ কৰিছিল। কুৱেশ্যন নম্বৰ 27. কাৰ্বি ইয়থ ফেষ্টিভেল ইজ এনুৱেলি হেল্ড এট? কাৰ্বি যুৱ মহোৎসৱ প্ৰতি বছৰে ক'ত অনুষ্ঠিত হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব টাৰলাংচ। টাৰলাংচত কাৰ্বি যুৱ মহোৎসৱ প্ৰতি বছৰে অনুষ্ঠিত হয়। এক্সপ্লেনেশ্যনত দেখিব পাৰিছে কাৰ্বি আংলঙৰ ডিফুৰ টাৰলাংচত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত এই মহোৎসৱ অনুষ্ঠিত হয়। কুৱেশ্যন নম্বৰ 28. হুইচ কিং ইজ নন এজ দ্য লৰা ৰজা ইন আহোম হিষ্ট্ৰী? আহোম ইতিহাসত কোনজন ৰজাক লৰা ৰজা বুলি জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব চুলিকফা। চুলিকফাক আহোম ইতিহাসত লৰা ৰজা বুলি জনা যায়। অ'কে, নেক্সট 29 নম্বৰ কুৱেশ্যনটো চাব পাৰিছে। দ্য টেম্পল অফ উমানন্দ ইজ চিটুৱেটেড অন হুইচ আইলেণ্ড? উমানন্দ মন্দিৰ কোনটো দ্বীপত অৱস্থিত? অপশ্যন এ আছে মাজুলী, বি আছে পিকক আইলেণ্ড, চি আছে ডিব্ৰু চৈখোৱা এণ্ড ডি আছে উমানন্দ দ্বীপ. ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব পিকক আইলেণ্ড। ইয়াত চাব পাৰিছে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত উমানন্দ দ্বীপক পিকক আইলেণ্ড বুলিও জনা যায়। ঠিক আছে, নেক্সট কুৱেশ্যন, নেক্সট 30 নম্বৰ কুৱেশ্যনটো চাব পাৰিছে। হু ইজ দ্য ডিৰেক্টৰ অফ দ্য মুভি ভিলেজ ৰক ষ্টাৰ্ছ? ভিলেজ ৰক ষ্টাৰ্ছ চিনেমাখনৰ পৰিচালক কোন? অপশ্যন এ আছে জাহ্নু বৰুৱা, বি আছে ৰীমা দাস, চি আছে
উৎপল বৰ পূজাৰী এণ্ড দি আছে মঞ্জু বৰা ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্ণিং